অসম সাহিত্য সভাৰ অন্তৰ্গত ৰাজ্যখনৰ ভিতৰতে অগ্ৰণী আৰু শক্তিশালী অনুষ্ঠান পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন। মন্ত্ৰী তথা গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়িকা অজন্তা নেওগক বিপুল আদৰণি। উদুলি মুদুলি পৰিৱেশত গোলাঘাট নগৰৰ সমীপৰ পুলিবৰ বাইপাছত আজি মন্ত্ৰী অজন্তা নেওগে পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু চুতীয়া যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ কাৰ্যালয় ভৱনৰো আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদিকা স্বাগতা বৰা আৰু চুতীয়া যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ সম্পাদক অপু শইকীয়াই আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে ভাষণ প্ৰদান কৰি পশ্চিম গোলাঘাট শাখা সাহিত্য সভা সামাজিক আৰু জাতীয় দায়িত্ব পালন কৰি সমাজ জীৱন সমৃদ্ধ কৰাৰ হকে কাম কৰি অহা বুলি মন্তব্য কৰি ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ডক্টৰ পুতুল শইকীয়া, জ্যেষ্ঠ সাংবাদিক শাখাৰ প্ৰতিষ্ঠাপক দিগন্ত কুমাৰ ভূঞা, পৌৰপতি দুলুমণি বৰবৰা, চুতীয়া যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি শ্যামল জ্যোতি বৰা, কাৰ্যকৰী সভাপতি পবিত্ৰ শইকীয়া, যুটীয়া সম্পাদক মৃদুপৱন শইকীয়া, প্ৰাঞ্জল শইকীয়া, জিলা সভাপতি ৰমেন চুতীয়া, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰা, গোলাঘাট জিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱা, সম্পাদিকা ৰূপা শইকীয়া আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে মন্ত্ৰী অজন্তা নেওগে আন্তৰিক ভূমিকাৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু চুতীয়া যুৱ পৰিষদ অসমক চৰকাৰী মাটি আৰু অনুদান আগবঢ়াইছে। আজি সঁচাকৈ মই অতি আনন্দিত হৈছোঁ যে সমাজ জীৱনক প্ৰভাৱান্বিত কৰা দুটা অনুষ্ঠান গোলাঘাট পশ্চিম সাহিত্য সভা আৰু চুতীয়া জাতি যুৱ সন্মিলন, এই দুটা অনুষ্ঠানৰ আজি তেওঁলোকৰ কাৰ্যালয়ৰ গৃহৰ শুভাৰম্ভণি আৰু লগতে আমি চৰকাৰে এই দুটা অনুষ্ঠানক মাতিও দিছিলোঁ, তেওঁলোকৰ ভূমি নাছিল বহুত দিনৰ পৰা। মই নিজ হাতে এই অনুষ্ঠান দুটাৰ শুভ আৰম্ভণি কৰিবলৈ পাই অতি আনন্দিত নহয় গৌৰৱান্বিত হৈছোঁ আৰু লগতে আশা কৰিছোঁ যে অতি সোনকালে দুইটা অনুষ্ঠানে সুন্দৰভাৱে গঢ় ল'ব আৰু তেওঁলোকে সামাজিক জীৱনত যি তেওঁলোকে অৱদান আগবঢ়াই আহিছে, এই দুইটা কাৰ্যালয় সম্পূৰ্ণ হ'লে, অনুষ্ঠান সম্পূৰ্ণ হ'লে তেওঁলোকৰ কাম কৰিবৰ কাৰণে অধিক বেছি তেওঁলোকৰ সহায়ক হ'ব। মই পুনৰবাৰ দুইটা অনুষ্ঠানলৈ মোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বহুদিনীয়া আশা এটা আচলতে পূৰণ হ'বলৈ গৈ আছে। আজি প্ৰথমটো খোজ আগবাঢ়িছে। আমাৰ সন্মানীয় বিধায়িকা গোলাঘাট জিলাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউ আহি পেলাই পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ যি চৰকাৰী ভূমি আবণ্টন দিছিলে সেই ভূমিত আজি তেখেতে আধাৰশিলা স্থাপন কৰি গৈছে। গতিকে আমি খুবেই সুখী হৈছোঁ। আমি সাহিত্য সংস্কৃতি ক্ষেত্ৰখনত আচলতে বহুখিনি কাম কৰি আছোঁ, দুখনকৈ গ্ৰন্থমেলা পাতিছোঁ, কেন্দ্ৰীয় কাৰ্যসূচী কৰিছোঁ, কিন্তু আচলতে আমাৰ এটা কাৰ্যালয় নাছিলে। গতিকে বাইদেউৰ আন্তৰিকতাত, বাইদেউৰ আশীৰ্বাদত আমাৰ এটা কাৰ্যালয় হ'বলৈ গৈ আছে। আমি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমাৰ সন্মানীয় বিধায়িকা শ্ৰদ্ধাৰ অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, আজি আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা তথা অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউ আমাৰ চুতীয়া যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতি এটি কাৰ্যালয়ৰ বাবে মাটি আৰু কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। আমি তেখেতক পোনপ্ৰথমে আমাৰ গোলাঘাট জিলা চুতীয়া যুৱ পৰিষদ জিলা সমিতিৰ পৰা আমি তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে আমাক এই সুবিধাকণ কৰি দিয়াৰ বাবে আৰু তেখেতে নিজে আহি এই অনুষ্ঠান ভাগত যি তেখেতে আগভাগ লৈ আজি আধাৰশিলা কৰিলে, তেখেতক আমি পুনৰবাৰ চুতীয়া যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতক আমি এটা কথা ক'ব বিচাৰোঁ যে অদূৰ ভৱিষ্যতে আমাৰ চুতীয়া যুৱ পৰিষদ গোলাঘাট জিলা সমিতি যিবোৰ আমাৰ কাম থাকিব, তেখেতে আমাক সহযোগিতা কৰিম বুলি ইতিমধ্যে কথা দিছে আৰু তেখেতৰ লগত আমি আছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ।